মই সাজিম সাজিম এখন অসম কোনে পাৰে বাধা দিব মোৰ দুচকুতে ৰখা সপোন কোনে পাৰে মচি দিব মই সাজিম সাজিম এখন অসম কোনে পাৰে বাধা দিব মোৰ দুচকুতে ৰখা সপোন কোনে পাৰে মচি দিব আকৌ সজাগ জনতা তুমি লোৱা এটিপন সুবিধাবাদীৰ সতে মত নিদিবা মৰণ প্ৰাণেৰে কোৱা হৃদয়েৰে কোৱা চিঞৰি চিঞৰি পৃথিৱী এখনক জয় আই অসমী জয় আই অসম জয় আই অসমী জয় আই অসম মই সাজিম সাজিম এখন অসম কোনে পাৰে বাধা দিব মোৰ দুচকুতে ৰখা সপোন কোনে পাৰে মচি দিব আকৌ সজাগ জনতা তুমি লোৱা এটিপন সুবিধাবাদীৰ সতে মত নিদিবা মৰণ প্ৰাণেৰে কোৱা হৃদয়েৰে কোৱা চিঞৰি চিঞৰি পৃথিৱী এখনক জয় আই অসমী জয় আই অসম জয় আই অসমী জয় আই অসম সঁচা হোৱাৰ পথ চিৰ নতুন সঁচা হোৱাৰ মন চিৰ তৰুণ মৰমৰে পথাৰ বৰ বিশাল সজাগ হোৱাৰ পথ চিৰ নতুন সজাগ হোৱাৰ মন চিৰ তৰুণ চিন্তাৰ মাজেৰে আহে জোৱাৰ
মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শিৱসাগৰ জিলাৰ শিক্ষা বিষয়া শ্ৰীযুত আব্দুল জলিল বেগম, তেখেতক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু আব্দুল জলিল ডাঙৰীয়াক এখন ফুলাম গামোচা আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনাবৰ বাবে মই প্ৰাৰ্থনা ভূঞাক অনুৰোধ জনাইছোঁ। এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণকাৰী সম্বৰ্ধনা জনাবৰ বাবে মই শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তপনজ্যোতি দত্তক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সৰু অসম ছাত্ৰ সন্থাৰ সন্মানী সাংগঠনিক সম্পাদক পাৰ্থ হাজৰিকা দেৱক। এখন ফুলাম গামোচা আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনাবৰ বাবে মই পাৰ্থ প্ৰতীক বৰুৱাক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এই শিৱদৌল পৰিচালনা সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক শ্ৰীযুত ৰতন শইকীয়াদেৱক। তেখেতক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। তেখেতক এখন ফুলাম গামোচা আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনাবৰ বাবে মই সাবিৰা আখতাৰক অনুৰোধ জনাইছোঁ। আজি আমি এই প্ৰতিযোগিতা পৰিচালনা কৰিবৰ বাবে আমি শিৱসাগৰ 3জন প্ৰখ্যাত চিত্ৰশিল্পীক আমি বিচাৰকীয় হিচাপে আমন্ত্ৰণ কৰি আনিছিলোঁ। ইতিমধ্যে তেওঁলোক আহি আমাৰ মাজত উপস্থিত হৈছেহি। মই পোনপ্ৰথমে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত মুকুল গগৈদেৱক। আৰু আপোনালোকৰ আগত পৰিচয় কৰিব বিচাৰিছোঁ মুকুল গগৈ ডাঙৰীয়াই বৰোদাৰ ইউনিভাৰ্চিটিৰ পৰা ফাইন আৰ্টছত মাষ্টাৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। আৰু আমি তেখেতক এখন ফুলাম গামোচাৰে আমাৰ শুভেচ্ছা জনাবৰ বাবে মই মৃদুস্মিতা বৰাক অনুৰোধ জনাইছোঁ। এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু চৰ্দাৰ শ্ৰীযুত আজানুৰ ৰহমান দেৱক। তেখেতক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। ইমানতে আমাৰ বিশিষ্ট অতিথিসকলৰ বিচাৰকৰ সম্বৰ্ধনা অনুষ্ঠান অন্ত পৰিছে। আৰু এতিয়া শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আদৰণি ভাষণ আগবঢ়াবৰ বাবে মই শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি জ্যোতিপ্ৰসাদ দত্তক অনুৰোধ জনাইছোঁ। আজি পবিত্ৰ ক্ষণত উপস্থিত হোৱা আমাৰ আমন্ত্ৰিত শ্ৰদ্ধাৰ অতিথিসকল, শিৱসাগৰ অঞ্চলৰ পৰা শিৱসাগৰ তথা শিৱসাগৰ জিলাৰ বাহিৰৰ পৰা আহি ইয়াত সমবেত হোৱা প্ৰতিযোগিতাত অংশগ্ৰহণৰ উদ্দেশ্যে আহি সমবেত হোৱা প্ৰতিযোগীসকল আৰু শ্ৰদ্ধাৰ অভিভাৱকসকল আৰু শিৱসাগৰৰ বয়োজ্যেষ্ঠ বিশিষ্ট নাগৰিকসকল, সাংবাদিকসকল, জয়তে আপোনালোক সকলোকে লৈ আজি পবিত্ৰ ক্ষণত আমি শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি অসম শিশু সাহিত্য ন্যাসৰ উদ্যোগত শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত এই ঐতিহ্যমণ্ডিত শিৱদৌল প্ৰাংগণত পোনপ্ৰথমবাৰৰ বাবে শিৱসাগৰত আমি অবিভক্ত শিৱসাগৰ জিলাভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আৰু এই প্ৰতিযোগিতা আহি আপোনালোকে যিদৰে আমাক সহায় সহযোগ আগবঢ়াইছে তাৰ বাবে আপোনালোক সদৌতিলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি অনুষ্ঠানলৈ আপোনাক সদৌতিকে আমি উষ্ম অভিনন্দন জনাই আদৰণি জনাইছোঁ। ধন্যবাদ। আমাৰ মাজত উপস্থিত থকা অসম শিশু সাহিত্য ন্যাসৰ সন্মানীয় সচিব শ্ৰীযুত ঋষিকেশ গোস্বামীদেৱক অনুৰোধ জনাইছোঁ। অসম শিশু সাহিত্য ন্যাসৰ উদ্যোগত আৰু শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত অবিভক্ত শিৱসাগৰ জিলাত ভিত্তিত পবিত্ৰ শিৱদৌল প্ৰাংগণত আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাত উপস্থিত থকা সন্মানীয় বেনুদা, মোৰ ভাতৃ সদৃশ
শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক তথা শিল্পী শ্যামল শইকীয়া, মোৰ ভাতৃ তপন গগৈ, মোৰ সহপাঠী তথা বিদ্যালয়সমূহৰ পৰিদৰ্শক শিৱসাগৰ জিলা আব্দুল জলিল, মোৰ আন এগৰাকী ভাতৃ প্ৰদৰ্শন ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক শৰৎ হাজৰিকা, আমাৰ ৰতন শইকীয়া ডাঙৰীয়া দলৰ সম্পাদক, লগতে শিৱসাগৰ অঞ্চলৰ বিশিষ্ট যিসকল ব্যক্তি আমাৰ শ্ৰদ্ধেয় বৰেণ্য ব্যক্তিসকল ইয়াত উপস্থিত আছে, তেওঁসকলক মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ অসম শিশু সাহিত্য ন্যাসৰ পৰা, আৰু ল'ৰা ছোৱালীক মই আন্তৰিক মৰম দিছোঁ। অসম শিশু সাহিত্য ন্যাস অসম চৰকাৰৰ অধীনস্থ এটি স্বায়ত্তশাসিত সংস্থা। অসম শিশু সাহিত্য ন্যাসে যথেষ্ট দুৰ্যোগৰ মাজেদি এই অনুষ্ঠানটোৰ মাজেদি মৰি যোৱাৰ উপক্ৰম হৈছিলে, কিন্তু অতি কষ্ট কৰি চাকৰি হিচাপে মিছন হিচাপে লৈ পেলাই আমি অসমৰ শিশুৰ কাৰণে অসমৰ শিশুৰৰ পৰা শিশুৰলৈ কাম কৰি যোৱাৰ কাৰণে যত্ন কৰিছোঁ। আমাৰ প্ৰায় 100খনতকৈ অধিক ল'ৰা ছোৱালীৰ উপযোগী কিতাপ আছে, আমি ইয়ালৈ লৈ আহিছোঁ। আৰু যোৱা বছৰৰ পৰা আমি অসমৰ বিভিন্ন ঠাইত ল'ৰা ছোৱালীৰ মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ নিমিত্তে চিত্ৰাংকন প্ৰতিযোগিতা, গ্ল'বেল ৱাৰ্মিঙৰ ওপৰত বক্তৃতা প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ, যাতে ল'ৰা ছোৱালীসকলৰ মাজত সৰ্বপল্লী ৰাধাকৃষ্ণন ডাঙৰীয়াই কোৱাৰ দৰে যি দৈৱ শক্তি সুপ্তভাৱে লুকাই থাকে তাক যাতে আমি উলিয়াব পাৰোঁ। আৰু ডক্টৰ ভূপেন হাজৰিকাই কোৱাৰ দৰে নৈতিকতাৰ বল হতাশাত হেৰুৱাই নকৰিবি নকৰি জীৱন বিজয়, কুমলীয়া বয়সতে গঢ় দিব পাৰিলেহে জীৱন মহৎ হয় বিশ্ব। গতিকে এই কুমলীয়া বয়সত যদি ল'ৰা ছোৱালীক গঢ় দি পেলাই আমাৰ আও বাটে যাতে নাযায়, তেওঁলোকে যদি আমাৰ দেশৰ যিবোৰ সম্পদ, সেই সম্পদবিলাকক যাতে তেওঁলোকৰ লগত থকা প্ৰতিভা আমি খান্দি উলিয়াব পাৰোঁ। যেনেকৈ এই গোটেই আপোনালোকে জানে গোটেই উজনি অসমত মাটিৰ তলত পনীয়া সোণ আছে, প্ৰত্যেকজন ল'ৰা ছোৱালীৰ মাজত সম্ভাৱনা লুকাই আছে। ৰাধাকৃষ্ণনে এইটো কথা কৈছিলে, আৰু সেই সম্ভাৱনীয়তা আমি এনেকৈ প্ৰতিযোগিতাৰ পৰিৱেশৰ মাজেৰে তেওঁলোকৰ মাজৰ পৰা উলিয়াব লাগিব, যেনেকৈ মাটিৰ তলত বা সোণ হীৰা খান্দি উলিয়াওঁ। প্ৰত্যেকজন ল'ৰা ছোৱালীৰ মাজত সম্ভাৱনা আছে, আৰু সেই সম্ভাৱনা উলিয়াবলৈ এই প্ৰচেষ্টাৰ আমাৰ আয়োজন। আপোনালোকৰ জ্ঞাতাৰ্থে মই এটা কথা ক'ব বিচাৰিছোঁ যে ইয়াত যি প্ৰতিযোগিতা আজি অনুষ্ঠিত হ'ব, আমাৰ সন্মানীয় বিচাৰকসকলে বিচাৰ কৰিব, তাৰ ফলাফলসমূহ আমি আপোনালোকক ঘোষণা কৰি পেলাই ইয়াতে ক'ম। কিন্তু বঁটাসমূহ আমি ইয়াত প্ৰদান নকৰোঁ। বঁটাসমূহ আগন্তুক গুৱাহাটী অসম প্ৰকাশন পৰিষদৰ গুৱাহাটী গ্ৰন্থমেলা 30 তাৰিখৰ পৰা চানমাৰী ফিল্ডত অনুষ্ঠিত হ'ব গুৱাহাটীত। তাত আমি ৰাজহুৱা সভাযোগে আৰু অসমৰ বিভিন্ন জেগাত যিবোৰ আমি প্ৰতিযোগিতা ইতিমধ্যে পাতিছোঁ, সেই প্ৰতিযোগীসকলৰ এজন প্ৰতিযোগী আৰু তেওঁৰ লগত যোৱা এজন অভিভাৱকৰ অহা যোৱা খৰচ বহন কৰাৰ উপৰি আমি তেওঁসকলক নগদ ধন, অসমৰ মাননীয় শিক্ষামন্ত্ৰী স্বাক্ষৰ কৰা, আমাৰ যিহেতু তেওঁ সভাপতি স্বাক্ষৰ কৰা আৰু সচিবৰ স্বাক্ষৰ কৰা এখন মানপত্ৰ আৰু কিতাপৰ টোপোলাসহ আমি তেওঁলোকক গুৱাহাটী গ্ৰন্থমেলাত প্ৰদান কৰিম। আমি যোৱাবাৰ এনেকৈ প্ৰদান কৰিছোঁ। গতিকে এই ঘোষণা মই আপোনালোকৰ আগত দি পেলাই আটাইকেইসকলক শুভেচ্ছা জনাই আজি আমি বাকী আমাৰ অতিথিসকলে বক্তব্য প্ৰদান কৰাৰ প্ৰাক মুহূৰ্তত অসমৰ যি জঘন্য নাৰকীয় যি বোমা বিস্ফোৰণ হৈ গ'ল তাৰ প্ৰতিবাদত আৰু যিসকল মানুহে তেওঁলোকৰ প্ৰাণ হেৰুৱালে তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে মই ল'ৰা ছোৱালীসকলক কৈছোঁ দেই, তোমালোকক আমি তেওঁসকলৰ স্মৃতিত 1 মিনিট সময় শ্ৰদ্ধা জনাম এই পবিত্ৰ শিৱদৌল প্ৰাংগণত। আৰু সেইকাৰণে মই আটাইকে অনুৰোধ জনাইছোঁ আমি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিবলৈ আটাইকে থিয় হৈ পেলাই 1 মিনিট সময় সকলোৱে মনে মনে থাকিবলৈ অনুৰোধ জনাইছোঁ। বোমা বিস্ফোৰণত যিসকলে প্ৰাণ হেৰুৱালে তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে। আৰম্ভ হৈছে। হৈছে। ধন্যবাদ। শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীযুত চাউল প্ৰসাদ শইকীয়া ডাঙৰীয়া,
তথাৰ অসম শিশু সাহিত্য ন্যাসৰ সন্মানীয় সচিব শ্ৰী ঋষিকেশ গোস্বামী ডাঙৰীয়া, শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আব্দুল জলিল ডাঙৰীয়া তথা বিচাৰকসকল, সাংস্কৃতিক সম্পাদক প্ৰদৰ্শন ছাত্ৰ সন্থাৰ হাজৰিকা ডাঙৰীয়া, জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিশিষ্ট নাগৰিকসকল, অবিভক্ত জিলাভিত্তিক অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা কণ ছাত্ৰ ছাত্ৰী তথা সাংবাদিকসকল, বন্ধু বান্ধৱীসকল, আপোনালোক বিভিন্ন প্ৰান্তত সংঘটিত বোমা বিস্ফোৰণত যিসকল আমাৰ মাজৰ পৰা হেৰাই গ'ল সেইসকলৰ আত্মাৰ সদ্গতিয়তে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে যিসকল চিকিৎসাধীন আছে সেইসকলৰ আশীৰ্বাদ আমি কামনা কৰিছোঁ। অসম শিশু সাহিত্য ন্যাসৰ তৰফৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ চিত্ৰাংকন প্ৰতিযোগিতাত বিভিন্ন সময়ত অনুষ্ঠিত কৰি আহিছে আৰু আজি শিৱসাগৰ যুৱদল প্ৰাংগণত অবিভক্ত শিৱসাগৰ জিলা ভিত্তিত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰীসকলৰ উঠি অহা নতুন প্ৰজন্মৰ যি প্ৰতিভা লুকাই আছে সেই প্ৰতিভা বিকশিত হোৱাৰ ক্ষেত্ৰত তেখেতসকলে যি প্ৰচেষ্টা লৈছে শিশু সাহিত্য ন্যাসৰ সেই প্ৰচেষ্টাৰ বাবে আমি ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ যে আমাৰ সকলো প্ৰতিভা ছাত্ৰ ছাত্ৰীসকলৰ সেই সুপ্ত প্ৰতিভা বিকশিত হোৱাৰ ক্ষেত্ৰত এনেধৰণৰ প্ৰতিযোগিতাই নিশ্চয় সহায় কৰিব। কাৰণ চিত্ৰাংকনৰ প্ৰতিযোগিতাই আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ মনত যি প্ৰতিভা লুকাই আছে সেইবিলাক উলিয়াই অনাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব আৰু ছবিৰ যোগেদি ইয়াত বেনু মিশ্ৰ ডাঙৰীয়া আছে, তেখেতে ইয়াত ছবি আঁকিব, তেখেতে কথাখিনি ক'ব, কিন্তু আমি দেখিব পাৰিম যে মনৰ যিবিলাক কথা সেই মনৰ কথাবিলাক আমি ছবিৰ আকাৰে প্ৰকাশ কৰিব পাৰোঁ। যিবিলাক কথা ক'ব নোৱাৰি তেনেকুৱা কথাবিলাকো ছবিৰ আকাৰে প্ৰকাশ কৰা আমি দেখিবলৈ পাওঁ। সেয়ে আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলে যিবিলাক কথা আজি মুখেৰে বুজাই দিব নোৱাৰে তেনে কথাবিলাকো ছবিৰ আকাৰে বুজাই দিব পৰাৰ এটা পৰিৱেশ থাকে, ছবিৰ মহত্ব আছে। সেইকাৰণে এই প্ৰতিযোগিতাত কণ ছাত্ৰ ছাত্ৰীসকলৰ মনৰ যিবিলাক ভাৱ আছে ছবিৰ যোগেদি আজি প্ৰকাশ পাব। তাতে ইয়াত যিসকলে ভালদৰে ইয়াত অংশগ্ৰহণ কৰিছে আৰু ভাল ছবি আঁকিব পাৰিব সেইসকলে পুৰস্কৃত হ'ব ইতিমধ্যে পোৱা হৈছে। সেয়ে এই ছবিৰ যোগেদিয়ে তেখেতসকলে নিজক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ভৱিষ্যতত আগবাঢ়ি আহিব পাৰিব। তাকেই কামনা কৰি শিশু সাহিত্য ন্যাসলৈ পুনৰবাৰ ধন্যবাদ জনাইছোঁ এনে প্ৰচেষ্টা তেখেতসকলে লোৱাৰ কাৰণে। তথা বিচাৰকসকল আছে তেখেতসকলে আজি নিশ্চয় ছাত্ৰ ছাত্ৰীসকলক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব আৰু শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ কাৰণে শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থালৈ মই ধন্যবাদ জনাই আজি গোটেই অনুষ্ঠানটো সফলক তাকে কামনা কৰি বক্তব্য সামৰিছোঁ। ধন্যবাদ। এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সমূহ ভৱিষ্যতমূলক বক্তব্য আগবঢ়াবৰ বাবে সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ কৰি অনা শিৱসাগৰ জিলাৰ সন্মানীয় আৰক্ষী অধীক্ষক শ্ৰীযুত শ্যামল প্ৰসাদ শইকীয়াদেৱ মহোদয় মঞ্চত উপস্থিত প্ৰদৰ্শন ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আব্দুল তপন গগৈ, এই অনুষ্ঠানৰ প্ৰধান উদ্যোক্তা ঋষিকেশ গোস্বামী সম্বন্ধিতে মঞ্চত উপবিষ্ট ব্যক্তিসকল, মই এই অনুষ্ঠানত অহাৰ আগতে শিৱসাগৰ টাউনতে আছিলোঁ। এই অনুষ্ঠানত মোৰ বিশেষ কৰিবলগীয়া একোৱেই নাই। উদ্যোক্তাসকলে যিটো চেষ্টা দিছে অসম চৰকাৰৰে এটা সংস্থা ঋষিকেশ গোস্বামীদেৱে যিটো ইয়াত প্ৰচেষ্টা চলাইছে শলাগ লৈছোঁ আৰু এই সুযোগতে মই এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উন্নতিৰ কামনা কৰিলোঁ। তাৰ লগতে যিসকল গাৰ্জেন ইয়াত আছে, ইয়াত শত সহস্ৰ গাৰ্জেন ইয়াত আছে, মই শিৱসাগৰ আৰক্ষীৰ তৰফৰ পৰা এটি অনুৰোধ কৰিব বিচাৰিছোঁ যাতে আমি শিৱসাগৰ জিলাখনত সন্ত্ৰাস নিৰ্মূল কৰি এক্সট্ৰিমিষ্টৰ এগেইনষ্টে আমি মাৰ বান্ধি হ'ব পাৰোঁ। সেই ক্ষেত্ৰত যিকোনো ধৰণৰ ইনফৰ্মেশ্যন থাকিলে আমাক যাতে দিয়ে, শিৱসাগৰ পুলিচক দিয়ে, থানাত দিয়ে, এছপিক দিয়ে, এডিশ্যনেল এছপিক দিয়ে, ডিএছপিক দিয়ে, যাতে আমি শিৱসাগৰ টাউনখন শান্তিপ্ৰিয়ভাৱে ৰাখিব পাৰোঁ। আমি প্ৰচেষ্টা চলাই আছোঁ। বিভিন্ন সময়ত আমি বিভিন্ন অনুষ্ঠান পাতি আমি এডমিনিষ্ট্ৰেশ্যনক সহায় কৰিবলৈ আপোনালোকক আপিল দিছোঁ।
এই সুযোগত এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উন্নতি কামনা কৰাৰ লগতে মই আপোনালোক সকলোলৈকে এই আহ্বানটো ৰাখিছোঁ যাতে জিলাখন আমি শান্তিপূৰ্ণভাৱে ৰাখিব পাৰোঁ। কিয়নো এইখিনিকে কৈ সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা ৰাখি মই মোৰ বক্তব্য সামৰিছোঁ। প্ৰাথমিক শিক্ষা বিষয়া শ্ৰীযুত আব্দুল জলিল দেৱক আমি অনুৰোধ জনাইছোঁ। আমি বিদ্যায়তনিক আৰু অবিদ্যায়তনিক দুয়োটা দিশত ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ কাৰণে বিভিন্ন সময়ত আকস্মিক বক্তৃতা প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা পাতি আহিছোঁ আৰু পাতি আহিব লাগে। এই ক্ষেত্ৰত মই প্ৰথমেই আমাৰ অসম শিশু সাহিত্য ন্যাসৰ সচিব জ্যোতিপ্ৰিয় গোস্বামী ডাঙৰীয়াক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিহেতু তেখেতে আমাৰ শিৱসাগৰ জিলাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কণ কণ ল'ৰা ছোৱালীৰ কাৰণে এই সুবিধাখন প্ৰদান কৰাৰ কাৰণে, আৰু লগতে মই আমাৰ অভিভাৱকসকল তথা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক মই আন্তৰিক শলাগ তথা কৃতজ্ঞতা যাচিছোঁ। তেখেতসকলে আমাৰ এই অনুষ্ঠানটোত আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই অনাৰ কাৰণে। মই বিভিন্ন ঘৰত কাম কৰি থকা বিভিন্ন ছোৱালী আছিল। বন কৰা ছোৱালীসমূহ 50গৰাকী ছাত্ৰীক আমি বস্তুৰা গান্ধী বালিকা বিদ্যালয় নামৰ এখন বিদ্যালয় স্থাপন কৰাৰ পাছত সেই বিদ্যালয়ত আমি আজি এবছৰ হৈছে তাত ৰাখিছোঁ। আৰু আমি বৰ গৌৰৱেৰে মই আপোনালোকক জনাব খুজিছোঁ, এই ছাত্ৰীসকলৰ মাজৰ পৰাই সোণাৰীৰ পৰা আজি এই অনুষ্ঠানটোত আপোনালোকৰ মাজত অংশগ্ৰহণ কৰিবলৈ আহিছে। আৰু অন্ততঃ মই আমাৰ শিৱসাগৰবাসী ৰাইজক অনুৰোধ কৰোঁ যে আমাৰ এই ফৰ্মেল এডুকেশ্যনৰ বাদেও অসম সৰ্বশিক্ষা অভিযান মিছনৰ দ্বাৰা যিখন কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আমাৰ স্থাপন কৰা হৈছে, তাত যি 50গৰাকী ছাত্ৰী আছে সেইসকলক আমাৰ ফৰ্মেল এডুকেশ্যন দিয়াৰ উপৰিও কাৰিকৰী দিশতো বিভিন্ন বিভাগত আগবঢ়াই নিয়া হৈছে। মই এই ক্ষেত্ৰত আমাৰ শিৱসাগৰবাসী ৰাইজকো এই অনুষ্ঠানটিক আমাৰ আন্তৰিক সহায় সহযোগিতাও কামনা কৰিছোঁ। অতএৱ মই মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। চমু শুভেচ্ছামূলক বক্তব্য আগবঢ়াব বাবে সদৌ ছাত্ৰ সন্থাৰ সন্মানীয় সাংগঠনিক সম্পাদক শৰৎ হাজৰিকা দেৱক অনুৰোধ জনাইছোঁ। কেইবাগৰাকী বক্তাই চিত্ৰকলাৰ ওপৰত কম বেছি পৰিমাণে বক্তব্য ৰাখিছে। মূলতঃ সকলোৱে আজিৰ এই অনুষ্ঠানলৈ বা অনুষ্ঠানত অংশগ্ৰহণ কৰা সমূহ প্ৰতিযোগীক শুভেচ্ছা জনাই শুভেচ্ছামূলক বক্তব্য ৰাখিছে। অসম শিশু সাহিত্য ন্যাসে ইতিমধ্যে বক্তব্যত কৈছে চিত্ৰকলাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে আৰু আমাৰ কণ কণ শিশুসকলৰ সুপ্ত মনত যিবোৰ প্ৰতিভা লুকাই আছে সেইবোৰ জাগৃত কৰিবৰ কাৰণে মূলতঃ এনেকুৱা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মই খালি মোৰ শুভেচ্ছা জনোৱাৰ লগতে কেইটামান কথা অধিক স্পষ্টকৈ প্ৰতিযোগীসকল আৰু আমাৰ অভিভাৱিকাসকলৰ জ্ঞাতাৰ্থে অৱগত কৰিব বিচাৰিছোঁ। এই প্ৰতিযোগিতাৰ ফলাফল প্ৰতিযোগিতা অন্ত হোৱাৰ 1-1.5 ঘণ্টাৰ পিছত ইয়াতে ঘোষণা কৰা হ'ব। দ্বিতীয় কথা হৈছে অহা 30 ডিচেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া গুৱাহাটীৰ গ্ৰন্থমেলাত কেন্দ্ৰীয়ভাৱে এই অনুষ্ঠানৰ বঁটা বিতৰণ কৰা হ'ব। আৰু এই প্ৰতিযোগিতাৰ সৰ্বমুঠ নগদ ধনৰ পৰিমাণ হৈছে 25,500 টকা। ক শাখাৰ প্ৰথম দ্বিতীয় তৃতীয় শ্ৰেষ্ঠ প্ৰতিযোগীক ক্ৰমে 3,000, 2,000 আৰু 1,500 টকাৰে পুৰস্কৃত কৰা হ'ব। লগত মানপত্ৰ থাকিব আৰু কিতাপৰ টুকুৰা থাকিব। ঠিক তেনেধৰণে খ শাখাৰ প্ৰথম দ্বিতীয় তৃতীয় শ্ৰেষ্ঠ প্ৰতিযোগীক 4,000, 3,000 আৰু 2,000 টকাৰে পুৰস্কৃত কৰা হ'ল। আৰু অষ্টম শ্ৰেণীৰ পৰা দশমমান শ্ৰেণীলৈকে যিটো গ শাখা, এই গ শাখাৰ প্ৰথম দ্বিতীয় তৃতীয় শ্ৰেষ্ঠ প্ৰতিযোগীক 5,000, 3,000 আৰু 2,000 টকাৰে পুৰস্কৃত কৰা হ'ব। আৰু উক্ত বঁটা বিতৰণী অনুষ্ঠান যেতিয়া গুৱাহাটীত অনুষ্ঠিত হ'ব, তালৈ প্ৰতিগৰাকী পুৰস্কৃত প্ৰতিযোগীক যাবৰ কাৰণে এজন অভিভাৱক যাবৰ কাৰণে অহা যোৱা খৰচ ন্যাসৰ তৰফৰ পৰা বহন কৰিব। এই কথা আপোনালোকক আগতীয়াকৈ অৱগত কৰা হৈছে। আৰু আমি এইখিনিতে এটি অনুষ্ঠানত ধন্যবাদ জনাবই লাগিব। সেই অনুষ্ঠানটোৱে হৈছে অসম শিশু সাহিত্য ন্যাসে এই অনুষ্ঠানটো শিৱসাগৰত পাতিবৰ কাৰণে যি সুবিধা প্ৰদান কৰিলে তাৰ কাৰণে শিৱসাগৰবাসী ৰাইজৰ হৈ শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে এই প্ৰতিযোগিতাখন সুচাৰুৰূপে
অনুষ্ঠিত কৰিবৰ কাৰণে এই দৌল প্ৰাংগণত এটা সুন্দৰ পৰিৱেশ দিয়াৰ কাৰণে দৌল পৰিচালনা সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক ৰতন শইকীয়া প্ৰমুখ্যে দৌল পৰিচালনা সমিতিৰ সমূহ কৰ্মকৰ্তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াকে কৈ আমাৰ প্ৰতিযোগীসকলৰ প্ৰতি পুনৰ আমাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। মই দেখিছোঁ প্ৰতিযোগীসকলক উৎসাহ প্ৰদান কৰিবৰ কাৰণে ইয়াত আমাৰ এছটোৰ সাধাৰণ সম্পাদক মনোজ ভাগৱতী, আমাৰ শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতি আমাৰ পৱন গোহাঁই ডাঙৰীয়া, অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক লক্ষ্মীকান্ত মহন্ত ডাঙৰীয়া, শিৱসাগৰ মহাবিদ্যালয়ৰ সন্মানীয় গ্ৰন্থাগাৰিক দেৱ হাজৰিকা ছাৰ প্ৰমুখ্যে বিশিষ্ট শিল্পী আমাৰ মাখন বৰা ছাৰ আৰু শিৱসাগৰৰ এগৰাকী বিশিষ্ট নাগৰিক আমাৰ সকলোৰে চিৰপৰিচিত শ্ৰীযুত পুনাৰাম মিলি। আমি দেখিবলৈ পাইছোঁ আমাৰ সকলোৰে চিনাকি শ্ৰীযুত মৃদুল চন্দ্ৰ ফুকনদেৱো আজিৰ এই অনুষ্ঠানত উপস্থিত আছে। আমি দেখিবলৈ পাইছোঁ শিল্পী উৎপল দত্ত প্ৰমুখ্যে শিৱসাগৰৰ আমাৰ এগৰাকী অন্যতম ভাস্কৰ্য শিল্পী দুৰ্লভ দাস দেখিছোঁ, শিৱসাগৰৰ মাৰোৱাৰী পঞ্চায়তৰ সন্মানীয় প্ৰাক্তন সভাপতি তথা শিৱসাগৰৰ বিশিষ্ট নাগৰিক শুভকৰণ শৰ্মা ডাঙৰীয়া, শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ সন্মানীয় উপদেষ্টা আমাৰ সকলোৰে শ্ৰদ্ধাৰ শিৱসাগৰ জিলাখনৰ এগৰাকী বৰ্ষীয়ান সাংবাদিক শ্ৰীযুত গুণবৰুৱা ছাৰ উপস্থিত আছে আৰু বহু কেইগৰাকী গণ্যমান্য ব্যক্তি আমাৰ প্ৰতিযোগীসকলক আমি দেখিছোঁ। নিবন্ধকাৰ পাৰ্থ প্ৰদীপ বৰা ডাঙৰীয়াও আমাৰ মাজত উপস্থিত আছে, মন্টু বৰুৱা ডাঙৰীয়া উপস্থিত আছে আৰু শিৱসাগৰৰ বিভিন্ন ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিণ্ট মিডিয়া সন্মানীয় সাংবাদিকসকলেও আজি এই প্ৰতিযোগিতাত আমাৰ প্ৰতিযোগীসকলক উৎসাহিত কৰিবৰ কাৰণে ইয়ালৈ আহিছে। সকলোকে আমি এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আমি দেখিবলৈ পাইছোঁ ব্ৰজেন বৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে, বিশিষ্টা লেখিকা দীপালী ভট্টাচাৰ্য বৰুৱা তেখেতো উপস্থিত আছে আৰু বহু কেইগৰাকী গণ্যমান্য ব্যক্তি আছে। সকলোকে স্বাগতম জনাই আজি এই অনুষ্ঠানৰ মুক্ত হ'বলৈকে ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ, ধন্যবাদ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিভিন্ন চিত্ৰশিল্পী বেণু মিশ্ৰ ডাঙৰীয়াক আমি বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতে বক্তব্যৰ অন্ততে এটি চিত্ৰ আঁকি আজি এই প্ৰতিযোগিতাখিনি শুভ উদ্বোধন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আজি ভাল লাগিছে এটা কাৰণত মই বিভিন্ন ঠাইত গৈছোঁ, এনেকুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিলোঁ, কিন্তু আজিৰ যিটো পৰিৱেশ বা আজিৰ যিটো সমাৱেশ ইয়াত হৈছে শিশু শিল্পীসকল লগতে তেখেতসকলৰ আত্মীয় স্বজন মাক দেউতাক বা বিশিষ্ট ব্যক্তিসকল, সাধাৰণতে এইটো মই ক'ৰবাত এনেকুৱা ধৰণৰ এটা দেখা পোৱা যেন মোৰ মনত পৰা নাই। এইটো একেবাৰে এটা ঠিক এটা সুলভ দৃশ্য নহয়। মই গুৱাহাটী চহৰতে থাকোঁ, তাতো কিন্তু এই ধৰণৰ অনুষ্ঠান পতা হয়, কিন্তু কেৱল অনুষ্ঠানটো পতাৰ নামতে পতা হয়, তাৰ কোনো উদ্দেশ্য নাথাকে, তাত কোনো আন্তৰিকতা নাথাকে, তাত যেন গোটেইখিনি এটা যন্ত্ৰপথ পৰিচালনাৰ নিচিনা হয়। গতিকে সেই কথাটো ভাল লাগিছে যে আজি সেই কথাটো হোৱা নাই আৰু সেইকাৰণে প্ৰথমতে মই উদ্যোক্তা অসম শিশু সাহিত্য নাটৰ লগতে শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু তাৰ লগত জড়িত অন্যান্য ব্যক্তিসকলক মই মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ, যাতে ভৱিষ্যতেও এইটো কেৱল আজিৰ এটা অকেজনেল কথাই নহয়, কিন্তু আমি এই শিশুসকলক গঢ় দিয়াৰ কাৰণে এটা অহৰহ প্ৰচেষ্টা কৰিব লাগিব। আমি কেৱল ছবিৰ জৰিয়তে নহয়, তেওঁবিলাকৰ কাৰণে বিভিন্ন দুৱাৰ খোলা হৈ আছে, আমি তেওঁবিলাক সেই সুবিধাবিলাক আগবঢ়াবৰ কাৰণে আমি অহৰহ চেষ্টাটো নিশ্চয় কৰিব লাগিব। নহ'লে আমাৰ আজি অসমীয়া জাতিৰ যিটো অৱস্থা হৈছে, আমি যথেষ্ট বিপন্ন বোধ কৰিছোঁ, যথেষ্ট বিপদত পৰা যেন আমি বোধ কৰিছোঁ। আমাৰ উঠি অহা ল'ৰা ছোৱালী হিচাপে উঠি অহা প্ৰজন্মৰ যাতে এই ভয়ৰ দ্বাৰা আক্ৰান্ত হৈ পেলাই তেওঁবিলাকে যাতে নিজৰ ভৱিষ্যত কৰ্মজাতি নিৰ্ধাৰণ কৰাত কৰ্তৃত্ব গ্ৰহণ নকৰে। গতিকে এইবিলাক কাৰণতে এনেকুৱা ধৰণৰ অনুষ্ঠান প্ৰয়োজন বিশেষকৈ শিশুসকলৰ কাৰণে। মই বৰ দীঘলীয়া কৰিব খোজা নাই, শিশু শিল্পীসকল উদ্বেগ হৈ আছে
তেখেতসকল বহু সময় ধৰি ইয়াত হাতত ৰং তুলিকা পেঞ্চিল কাগজ লৈ পেলাই বহি আছে। গতিকে মই এইখিনিকে কৈ তেওঁবিলাকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি উদ্যোক্তাসকলক আকৌ এবাৰ অভিনন্দন জনাই মোৰ বক্তব্য শেষ কৰাৰ আগতে এই অনুষ্ঠান আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল বুলি মই কথা কৈছোঁ।
সন্থাৰ সভাপতি জ্যোতিপ্ৰসাদ কলিতা আৰু অসম চৈগুৰৰ মানৱৰ অনুৰোধ জনাইছোঁ।